जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कर्नार आशा करूँ सकलो एग्जाমৰ প্ৰিপাৰেশ্যন একদম ধুমধাম চলি আছে আৰু এক্সামৰ কাৰণে আপুনি বহুত দিন ৰাত মেহনত কৰি আছে ঠিক আছে বাকি মই সকলোৰে আপোনাৰ যোনটো হাৰ্ড ৱৰ্ক চলি আছে সেইটো মই গম পাওঁ কাৰণ মই যেতিয়া লাইভ আহোঁ সদায় আবেলি আমাৰ 6:30 পৰা লাইভ ক্লাছ হয় সেইটো লাইভ ক্লাছত মই গম পাওঁ আপুনি কিমান হাৰ্ড ৱৰ্ক কৰিছে বিকজ মই যি কুৱেশ্যন সোধো অন ইনষ্টেণ্ট আপোনাৰ এনসাৰ আহে ঠিক আছে আৰু আপুনি যিমান হাৰ্ড ৱৰ্ক কৰি আছে সেইটো ৰিফ্লেক্ট কৰিব আপোনাৰ ৰিজাল্টত ঠিক আছে সেইকাৰণে এনেকৈ হাৰ্ড ৱৰ্ক কৰি যাওক যিমান হাৰ্ড ৱৰ্ক কৰিব আপোনাৰ ৰিজাল্ট ইমান ভাল হোৱা চান্সেছ থাকিব এতিয়া আমি এইটো ভিডিঅ'ত বহুতে ইম্পৰ্টেণ্ট কথা ক'ম ৰিটেন এক্সামৰ বিষয়ে সেইটোতকৈ আগত মই আপোনাক কৈ দিওঁ যে আমাৰ যোনটো চেনেল আছে ডিফেন্স ষ্টাডি কৰ্নাৰ যোনটো চেনেলত এতিয়া আপুনি ভিডিঅ' চাই আছে এইটো চেনেলত আমি সদায় ধৰক 3-4 দিন মাজে মাজে আমি আপোনাৰ ভোটিং চলাই থাকোঁ আমাৰ যোনটো কমিউনিটি পোষ্ট ছেকশ্যন আছে ইউটিউব চেনেলত তাত আমি ভোটিং চলাই থাকোঁ যে আপুনি কি হিচাপত নম্বৰ পাইছে আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে আপোনাৰ নম্বৰ কি ৰেঞ্জত আছে ঠিক আছে এই হিচাপত আপুনি তাত ভোটিং কৰে আৰু আপোনাৰ ৰেসপন্স মিলাই পেলাই আমি এটা এনালাইসিস ভিডিও ওলালো যোৱাকালি এনালাইসিস ভিডিওত আমি ইউবিৰ কাট অফ কি হ'ব পাৰে অল ওভাৰ আসাম প্ৰত্যেক ডিস্ট্ৰিক্টৰ কাৰণে হেতু ডিসকাশন কৰিলো আৰু হেতু ডিসকাশনত বহুত ভাল ৰেসপন্স আপোনাৰ আহিছে হেতু কাৰণে মোৰ ফালৰ পৰা আপোনাক একদম থ্যাংক ইউ আছে বাকি এটো ভিডিওত আমি একদম ইম্পৰ্টেন্ট কথা ডিসকাশন কৰিম সো টাইম লুজ নকৰাকে আমি ডিসকাশনটো আগবঢ়াম ঠিক আছে যদি আপুনি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ৰিটেন এক্সামৰ কাৰণে অসম পুলিচ এবিইউবি বোটমেন ড্ৰাইভাৰ ফায়াৰমেন লগতে আপোনাৰ এপিআৰ সো এই বিষয়ে এই কিটা যোনটো পোষ্ট আছে যদি এই কিটা পোষ্টৰ কাৰণে আপুনি নিজৰ প্ৰিপাৰেচন চলাই আছে ৰিটেন এক্সামৰ সো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও আপুনি সকলোৱে গম পায় এতিয়া আমাৰ হাতত বেছি ক'বলৈ গ'লে 5 या 6 দিন আছে 5-6 দিনৰ ভিতৰত আপোনাৰ এডমিট কাৰ্ডৰ ষ্টেটাস আহি যাব यानी আপুনি এডমিট কাৰ্ড আপোনাৰ দেখা পাব SLPRB অফিচিয়েল ৱেবছাইটত বিকজ কাট অফ নিদিয়ে আপোনাৰ যদি এডমিট কাৰ্ডত নাম আহি যায় আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হৈ যায় দেন ইউ আৰ সিলেক্টেড ফৰ দ্য ৰিটেন এক্সামিনেশ্যন আপুনি কাট অফ ক্লিয়াৰ কৰিলে সেইটো আপোনাৰ মনত থাকিব লাগে আৰু কাট অফ কিমান হ'ব লাগে সেফ স্কোৰ কিমান হ'ব লাগে সেইটো আমি কালিও এটা ভিডিও দিম অহাকালিলৈ আমি এটা ভিডিও দিম য'ত আমি এবিৰ কথা ক'ম ঠিক আছে এবিৰ কথা পাতিম যে এবিৰ কাট অফ কিমান হ'ব লাগে সেফ স্কোৰ কিমান হ'ব লাগে কিন্তু যোৱাকালি ইউবিৰ আহি গৈছে আপুনি চেনেলত চেক আউট কৰিব পাৰে এতিয়া আমি ইম্পৰ্টেন্ট কথা কি ডিসকাশন কৰিম আপুনি যদি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনাৰ হাতত বেছি ক'বলৈ গ'লে ৰিটেন এক্সাম লকে 20 দিন মান সময় আছে বিকজ 15 তাৰিখ পাছত কোনোবা এটা ডেট আহিব পাৰে যোনটো ডেটত আপোনাৰ এক্সাম হ'ব পাৰে ঠিক আছে যিমান এক্সপেক্টেড আছে 23 আৰু 30 ৰ ভিতৰত হৈ যাব লাগে বিকজ দুটা সানডে 23 আৰু 30 আছে 16 তাৰিখ হোৱা চান্সেছ বহুত কম আছে 2 তাৰিখ আৰু 9 তাৰিখটো নহয় সো 16 তাৰিখ হোৱা চান্সেছ বহুত কম আছে 23 আৰু 30 ৰ ভিতৰত আপোনাৰ এক্সাম হ'ব লাগে হেইটো পইণ্ট অফ ভিউত আপুনি কোনটো বেছি টপিকত ফোকাস কৰিব লাগে ভেৰি ইম্পৰ্টেন্ট টপিক লাষ্ট 15 দিনত আপুনি কোনটো টপিক কৰি গলে আপোনাৰ 20% যদি আপুনি কৰি যায় আপোনাৰ ৰিজাল্ট 100% আহিব হেইটো মনত ৰাখিব লাগে সো আপুনি মেইন ফোকাস কৰিব লাগে অসম পাৰ্টত আপুনি কি ফোকাস কৰিব লাগিব আসাম হিষ্ট্ৰী আপোনাৰ আসাম হিষ্ট্ৰী বহুত ক্লিয়াৰ হ'ব লাগিব আসাম হিষ্ট্ৰীত আপুনি কিহত ফোকাস কৰিব লাগিব আসাম হিষ্ট্ৰীত আপুনি ফোকাস কৰিব লাগিব স্পেশালি যোনবিলাক ৰাজা আছিল ৰজা প্ৰথম ৰজা আৰু অন্তিম ৰজা আহোম কিংডমৰ প্ৰথম ৰজা অন্তিম ৰজাৰ লগতে যোনকিটা ৰজাৰ নিকনেম আছিল নিকনেম গম পাই সকলোৱে নিকনেম মানে যেনেকা গড়গাইয়া ৰজা ঠিক আছে তেনেকুৱা বুঢ়া ৰজা তেনেকুৱা লৰা ৰজা তেনেকা যোনবিলাক নিকনেম আছে এইবিলাক বহুতেই ইম্পৰ্টেন্ট ঠিক আছে এটা ৰজা দুটা যদি নাম আছে নিকনেম আছে বা সেকেন্ড নেম আছে সো এইবিলাক বহুতেই ইম্পৰ্টেন্ট লগতে এইবিলাক যোনটো যুদ্ধ হৈ আছিল মাজে যোনটো যুদ্ধ হৈছে বেটেল অফ সৰাইঘাট ঠিক আছে এইবিলাক যোনটো যুদ্ধ হৈছে এইবিলাক যুদ্ধৰ মনত ৰাখা ডেট আৰু কোন কাৰ মাজত হৈছিল হেইটো বহুতেই ইম্পৰ্টেন্ট সো আসাম পাৰ্টত এইবিলাক কৰি যাওক একদম ক্লিয়াৰ হৈ যাব লগতে জিওগ্ৰাফিত আপুনি কি মনত ৰাখিব লাগিব আপুনি মনত ৰাখিব লাগিব যে অসমৰ বাউণ্ডাৰী কোন ৰাজ্যৰ লগত লাগি আছে বা কোন ডিস্ট্ৰিক্টৰ লগত লাগি আছে কোন ষ্টেটৰ লগত লাগি আছে আৰু কোন কান্ট্ৰিৰ লগত লাগি আছে এইবিলাক মনত ৰাখিব লাগিব আৰু অসম ভাৰতৰ আমাৰ অসমৰ ভাৰত মাটিকালি কিমান ঠিক আছে এইবিলাক মনত ৰাখিব লাগিব বহুতেই ইম্পৰ্টেন্ট পলিটিক্সত যদি আপুনি যায় পলিটিক্স একদম সিম্পল কৰিব লাগিব পলিটিক্স একো হাৰ্ড নাই পলিটিক্স আপুনি আৰ্টিকল বিলাক মনত ৰাখিব ইম্পৰ্টেন্ট ৰাইট টু এডুকেশ্যন ক'ত আছে এইবিলাক সিম্পল আৰ্টিকল 29A ঠিক আছে এইবিলাক সিম্পল আৰ্টিকল আপুনি মনত ৰাখিলে হৈ গ'ল এতিয়া যদি আমি ষ্টেটিক পাৰ্টত আহো ষ্টেটিক পাৰ্টত আপুনি মেডেল কিটা চাব লাগিব ৰিসেন্টলি কোনে কি মেডেল পাইছে সেনা মেডেল কোনোবাই পাইছে নেকি তেনেকা আপুনি মেডেল বিলাক চাব লাগিব তাৰপিছত এৱাৰ্ড চাব লাগিব ৰিসেন্টলি কোনোবাই অৰ্জুন এৱাৰ্ড ঠিক আছে এইবিলাক পদ্মভূষণ ওকে পদ্মশ্ৰী এইবিলাক কোনোবাই পাইছে নেকি ভাৰত ৰত্ন কোনে পাইছিলে এইবিলাক এৱাৰ্ড বিলাক মনত ৰাখিব লাগিব লগতে গেমছ ইনষ্টেন্টলি কি গেমছ হৈ গৈছে
চেম্পিয়ন্স ট্ৰফি হৈছে নেকি? তাতকৈ আগত কোনোবা হৈছে নেকি? ফিফা হৈ গ'ল নেকি? অলিম্পিক হৈ গ'ল নেকি? অলিম্পিকত আমাৰ ভাৰতে কিমান মেডেল জিকিলে? বা নেক্সট অলিম্পিক কেতিয়া হ'ব? নেক্সট এছিয়ান গেমছ কেতিয়া হ'ব? নেক্সট ৱৰ্ল্ড কাপ কেতিয়া হ'ব ক্ৰিকেটৰ? নেক্সট ৱৰ্ল্ড কাপ ফুটবলৰ কেতিয়া হ'ব? এইবিলাক গেমছৰ যোনটো ভেনু থাকে, আহিবলগীয়া গেমৰ ভেনু আৰু যোৱা যোনটো গেম হৈ গ'ল সেইটো ডেট আৰু ভেনু আপুনি মনত ৰখাটো বহুতেই ইম্পৰ্টেণ্ট, ঠিক আছে? লগতে স্কিমবিলাক যোনটো এতিয়া নতুন নতুন অসম চৰকাৰে স্কিম ওলাইছে, ঠিক আছে? অলপ দিন আগত আপুনি গম পালে উদ্যমিত্ৰা স্কিম, তাৰপিছত আপুনি সকলোৱে গম পায় নিযুত মইনা স্কিম। এইবিলাক যোনটো স্কিম আছে অসম চৰকাৰৰ পৰা, এইবিলাক স্কিমটো আপুনি ইম্পৰ্টেণ্ট স্কিমবিলাক মনত ৰাখিলে হ'ল। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা কোনটো স্কিম মনত ৰাখিব লাগে? যোনটো একদম আপোনাৰ সকলোৱে গম পায়, একদম ফেমাছ স্কিম PM কিষাণ। এইবিলাক চিম্পল কথাবিলাক আপুনি মনত ৰাখিব লাগিব, চিম্পল স্কিমছ। অ'কে, এতিয়া আমি যদি মেথছ ছেকশ্যনত যাওঁ, আপোনাৰ GK GSৰ ছেকশ্যন কমপ্লিট হৈ গ'ল। ইমানত কৰি লয় তেনেহ'লে ইউ আৰ ক্লিয়াৰ। অ'কে, কাৰেণ্ট এফেয়াৰ আমি অলপ পিছত কথা পাতিম। প্ৰথমতে আমি মেথছত আহোঁ। মেথছত আপুনি প্ৰফিট এণ্ড লছৰ কুৱেশ্যন চিম্পল চাব। প্ৰফিট কিমান টকাত বেচিলে, কিমান চেলিং প্ৰাইচত বেচিলে, কিমান কষ্ট প্ৰাইচত বেচিলে, প্ৰফিট কিমান হয়, এনেকাই কুৱেশ্যন আহে। চিম্পল কুৱেশ্যনবিলাক চাব প্ৰফিট এণ্ড লছৰ। লগতে ৰেচিঅ' চিম্পল কুৱেশ্যন চাব। A:B:C = this much, so A:B is this much, so A ৰ ভেলু কিমান, এনেকা চিম্পল কুৱেশ্যনবিলাক চাব। একদম চিম্পল, একদম এডভান্স লেভেলৰ কুৱেশ্যন নালাগে, একদম চিম্পল কুৱেশ্যন। লগতে টাইম এণ্ড ৱৰ্কৰ চিম্পল কুৱেশ্যন। যদি এজন মানুহে ইমান দিনত কৰে, দুজন মানুহে ইমান দিনত কৰে, তেনেহ'লে ইমান মানুহে কিমান দিনত কৰিব, এনেকা চিম্পল টাইম এণ্ড ৱৰ্কৰ যোনটো কুৱেশ্যন থাকে, এইবিলাক কুৱেশ্যন কৰিব। লগতে চিম্প্লিফিকেশ্যন, বৰ্ড মাছ ৰুল ইউজ কৰি পেলাই চিম্পল চিম্প্লিফিকেশ্যন কেনেকৈ হল কৰে, তাৰ এনচাৰটো কেনেকৈ ওলায়, সেইটো চালে হ'ল। মেথছ ছেকশ্যন আপোনাৰ ইমানত ক্লিয়াৰ। এতিয়া যদি আমি ৰিজনিঙৰ কথা পাতোঁ, ৰিজনিঙত আপুনি চাব লাগিব এলফাবেট এনালজি, ঠিক আছে? এলফাবেট এনালজি ভেৰি ইম্পৰ্টেণ্ট। লগতে আপুনি চাব লাগে নিউমেৰিকেল এনালজি, ঠিক আছে? নাম্বাৰ এনালজি, সেইটো বহুতেই ইম্পৰ্টেণ্ট। লগতে আপুনি মিচিং নাম্বাৰ চাব লাগিব আৰু ডাইচ চাব লাগিব। এই 4টা টপিক চাই যাওক, আই এছিয়ৰ ইউ আপোনাৰ এক্সামৰ ৰিজনিং পাৰ্টটো ক্লিয়াৰ। অ'কে, এতিয়া আমি যদি ইংলিছ ছেকশ্যন চাওঁ, ইংলিছ ছেকশ্যন ভেৰি ইম্পৰ্টেণ্ট। আমাৰ সদায় ক্লাছ চলে ইংলিছ, মেথছ, ৰিজনিং, আপোনাৰ GK GSৰ 6:30 আবেলি সদায় আমাৰ ক্লাছ হয়, ফ্ৰী ক্লাছ। চ' সেইটো জইন কৰিব পাৰে। নহ'লে আপুনি ইংলিছৰ কোনটো টপিকবিলাক পঢ়িলে হ'ল চাই লওক। ইংলিছত আপুনি প্লুৰেল ফৰ্মটো পঢ়িব। প্লুৰেল ফৰ্ম, মেংগোৰ প্লুৰেল ফৰ্ম কি? চিম্পলে আহে, এইবিলাকে কুৱেশ্যন আগত আহিছিলে, ঠিক আছে? চিম্পল কুৱেশ্যন, প্লুৰেল ফৰ্মবিলাক চাব। লগতে চাইননিম আৰু এণ্টনিম, যেনেকৈ ব্লাণ্ডাৰৰ চাইননিম কি হয়? ব্লাণ্ডাৰ মানে কি? ব্লাণ্ডাৰ মানে কোনোবা এটা মিষ্টেক কৰা। চ' ব্লাণ্ডাৰৰ চাইননিম কি হ'ব? মিষ্টেক। চাইননিম মানে সেম ৱৰ্ড, সেম মিনিং। চাইননিম কি হ'ব? মিষ্টেক। এণ্টনিম মানে বিপৰীত মিনিং, ঠিক আছে? বিপৰীত মিনিং কি হ'ব? যদি ব্লাণ্ডাৰ মানে কিবা মিষ্টেক কৰা, বিপৰীত মিনিং মানে কাৰেক্ট কৰা, মানে সহি কৰা, হয়নে? তেনেকৈ আপুনি চাইননিম আৰু এণ্টনিমো চাই যাব লাগিব, ভেৰি ইম্পৰ্টেণ্ট। লগতে আপুনি আৰ্টিকল ডিটাৰমিনাৰ চাই গ'লে হ'ল গ্ৰামাৰৰ কাৰণে, ঠিক আছে? এইবিলাক টপিক যদি ইংলিছৰ আপুনি কৰি যায়, দেন ইউ আৰ ক্লিয়াৰ উইথ ইংলিছ। ন আমি কাৰেণ্ট এফেয়াৰ কথা পাতোঁ। কাৰেণ্ট এফেয়াৰত কি আহিব পাৰে? কাৰেণ্ট এফেয়াৰ চিম্পল। এতিয়া আমাৰ অসমৰ যোন আমাৰ মিনিষ্টাৰ আছে, ফাইনেন্স মিনিষ্টাৰ কোন, ঠিক আছে? চিফ মিনিষ্টাৰ, গভৰ্ণৰ, ঠিক আছে? হোম মিনিষ্টাৰ, এইবিলাক মিনিষ্টাৰৰ নাম কি কি, এইবিলাক মনত ৰাখিব। এইটো আপুনি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে? আৰু ফাৰ্ষ্ট ইন লাষ্ট ইন আছাম, ভাৰতৰ প্ৰথম আৰু ভাৰতৰ অন্তিম, এইবিলাক মনত ৰাখিব, ঠিক আছে? আৰু অসমৰ প্ৰথম, অসমৰ অন্তিম, ফাৰ্ষ্ট এণ্ড লাষ্ট অফ আছাম, এইবিলাকো মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট। চ' এইবিলাক টপিক যদি আপুনি কৰি যায়, দেন ইউ আৰ ক্লিয়াৰ উইথ ইয়ৰ ৰিটেন প্ৰিপাৰেশ্যন। এইটো একদম 20% টপিক কৈছোঁ, মই একো বেছি টপিক কোৱা নাই। চিম্পল টপিক কৈ দিছোঁ। এইবিলাক যদি কৰি যায়, ক্লিয়াৰ কৰি যায়, দেন ইউ আৰ ডান উইথ আপোনাৰ অসম পুলিচৰ AB UB APR বোটমেন ড্ৰাইভাৰ যোনটো ৰিটেন হ'ব, সেইটো ৰিটেনৰ কাৰণে আপুনি 100% প্ৰিপাৰেশ্যন হৈ যাব, ঠিক আছে? ভেৰি ইম্পৰ্টেণ্ট। এইটো ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক যোন ডাউটত আছে যে কি পঢ়িব লাগিব লাষ্ট 10 দিনত। লাষ্ট 10 দিনত যদি আপুনি ইমান কৰি যায়, দেন আই এছিয়ৰ ইউ আপোনাৰ ৰিটেন এক্সামিনেশ্যন বহুত ভাল হ'ব, ঠিক আছে? বাকী আমাৰ যোনটো চেনেল আছে, তাত সদায় ক্লাছেছ চলি থাকে। 6:30 ইভিনিং সদায় ফ্ৰী ক্লাছ হয়, সেইটো জইন কৰিব। নহ'লে আপুনি হোৱাটছএপত আমাৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ লিংক আছে, সেইটো গৈ পেলাই হোৱাটছএপ জইন কৰিলে হ'ল। তাত আমাৰ ইনষ্টেণ্টলি সদায় ডিছকাশ্যন হৈ থাকে। অল অভাৰ আছাম কেণ্ডিডেট তাত আছে। তাত সিহঁতে নিজৰ ডাউটবিলাক, কুৱেশ্যনবিলাক ডিছকাশ্যন কৰি থাকে। আৰু আমাৰ যোনটো আপডেট থাকে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা মক কুৱেশ্যন বা আপোনাৰ যিকোনো কুৱেশ্যন হওক, তাত আমি আপলোড কৰি দিওঁ সদায়, ঠিক আছে? সেইকাৰণে গ্ৰুপটো জইন কৰিব মাষ্ট। বাকী ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। চেনেলটো এনেকৈ আপডেটৰ কাৰণে, ইনফৰমেশ্যন কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ যিমান বন্ধু আছে, এক্সাম দিয়া বন্ধু, ভাইটি ভণ্টি যোন আছে, সকলোকে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় হিন্দ।